তহঁতি এটা কাম কৰিবিহঁত, যিহেতু সৰস্বতী পূজালৈ মাত্ৰ মাজত এটা দিন বাকী, কাইলৈ দিনটোতে আমি সকলোখিনি কাম কৰি শেষ কৰিব লাগিব। কোনোবাই যদি ভাবিছ শৰাই দিম বুলি, ঘৰত সুধি কৰি আহি কাইলৈ কৈ দিবি। সেইটো হিচাপত আমি এই বুট মগু কিনিব লাগিব আৰু টকা 50টা লৈ আহিবি। সৰস্বতী পূজাত আমি যিহেতু পায়স খাম বুলিয়ে ভাবিছোঁ, গতিকে বহুত বেছি পইচা নুতুলিলেও হ'ব। আৰু ডেক'ৰেশ্যনৰ নামত যি 2 টকা হয় হ'ব, কমিলে বাৰু আমি শিক্ষকসকলেও দি দিম। আৰু পূজাৰ কাৰণে যিখিনি বস্তু আছে সেইখিনি বাৰু বজাৰ কৰিম। ফুল তেতেলী, তাৰপিছত এইফালে বেলপাত ক'ত কি লাগে সেইবোৰ তহঁতিয়ে যোগাৰ কৰিবি দেই। হ'ব ছাৰ, আমি থাকোঁতে আপুনি চিন্তা কৰিব নালাগে। প্ৰত্যেকে 10 খিলাকৈ কলপাতো আনিবি দেই। হ'ব ছাৰ। ছাৰ, আমাৰ ঘৰত নাৰিকল ঢেৰ আছে। মায়ে কৈছে বোলে পূজাৰ নাৰিকল যেইটা লাগে সেই দিব বুলি। বৰ ভাল কথা, লৈ আহিবি। ছাৰ, ফুল কি আনিব লাগিব? চব ফুল চলিবনে ৰঙা বগা? যি য'ত ফুল পাওঁ লৈ আহিবি। আৰু পদুম ফুল পালে ভাল আছিলে, নেপালেতো উপায় নাই। ছাৰ, পাই যাম, বিচাৰি আনিম পদুম ফুল। নে কি ক তহঁতি? বিচাৰি আনিম। হ'ব তেন্তে, তহঁতি এতিয়া ঘৰলৈ যা, ছুটি সময় হ'ল। কাইলৈ আমি গোটেই স্কুলখন ধুনীয়াকৈ চাফ চিকুণ কৰিব লাগিব সৰস্বতী পূজা বুলি। হ'ব ছাৰ। এইবাৰ সৰস্বতী পূজাত মুনুগানহঁতৰ স্কুলত চাহ অকণো খুৱাই দিব লাগিব। আনকালে বাৰু সদায় যাওঁৱেই। এইবাৰ ল'ৰাটো পঢ়াত বেয়া হৈছে, নম্বৰ নোপোৱা হৈছে। সৰস্বতী আই কিবা দুখেই লাগিছে নে কি নাজানো। শৰাই এখন দি ধুনীয়াকৈ চাহ অকণ সকলোকে খুৱাই দিব লাগিব। মা, এইখিনি লাডু খাবলৈ নহয় দেই, তহঁতৰ স্কুলত চাহ খুৱাবলৈ বুলিয়ে বনাইছো। এটাও নাখাবি কিন্তু চুৰ কৰি। মই লাডু খাবলৈ নাই অহা নহয়। মোক হৰলিক্স পানী অকণমানকে দিয়া। লঠুহঁতৰ লগত ওলাই যাওঁ, সৰস্বতী পূজাৰ বস্তু গোটাব লাগে। কি বস্তু গোটাও? বেলপাত, আম পাত, ফুল সেইবিলাক। কাইলৈ দিনটো আছেই দেখোন। মানে পৰহিলৈ ৰাতিপুৱাই নিম। ফুল চুল সেইবোৰ চাই থ'ব লাগিব, নহ'লে আকৌ ক'ৰপৰা নিম কি নিম। এতিয়া খৰালি কাৰো ঘৰত ফুল নায়েই, আমাৰ ফুলনিত অকল নাৰ্জীখিনি বাহিৰে একোৱেই নাই। সেইকাৰণে আমি কেইটামান ওলাই যাম বুলি ভাবিছোঁ, ইঘৰে সিঘৰে এনেকৈ চাওঁগৈ। দেখিবি ফুল আকৌ মানুহক নুসুধাকৈ নিচিঙিবি দেই। সুধি ল'বি আকৌ পাৰ্মিশ্যনটো, আগত লৈ ল'বি। নেপায় মানে এনেকৈ চুৰ কৰি নি পেলাই ফুল দিলেগৈ সৰস্বতী মায়ে ভাল পোৱাতকৈ বেয়াহে পাব। হ'ব, যা ডাইনিঙতে বহগে, মই হৰলিক্স পানী দি আছোঁ। চুনুকনুকো মাতি দে। আৰু তহঁতৰ ছাৰক কবিগৈ মই শৰাই এখন দিম বুলি দেই। কবি বুলি মা আহিব আৰু চাহ অকণো খুৱাব। হ'ব। চুনকান বাই, নম্বৰ কমকৈ পালে কি হ'ব? আমাৰ ল'ৰা ছ'চিয়েল ছাৰ্ভিচত 1 নম্বৰ। চব বস্তু বাৰু পালোঁ, পিছে পদুম ফুলহে নাই পোৱা, কি হ'ব এতিয়া? নেপালে কি হ'ব আৰু, উপায় নাই। ছাৰে কৈছে নহয়, নোপোৱা বস্তুকেইটা কি কৰিবি আৰু। হ'লেও পাই, সৰস্বতী আই পদুম ফুল পাত হ'লে বেয়া পাব নেকি আকৌ? সেইটো খঙতে যদি সৰস্বতীয়ে মাতি আমাক হাও দি দিয়ে, আমি যদি পৰীক্ষাত লাডু গুটি পাত ফেইল কৰি যাওঁ, কি হ'ব তেতিয়া? ডেট ইজ অলছ এন ইম্পৰ্টেণ্ট মেটাৰ। কি হ'ব এতিয়া, কি কৰা যায়? কি কৰিবি এতিয়া? বিচাৰো ব'ল, খালে ডুঙে বিলে। য'ত য'ত পানী থাকিব ত'তেহে পদুম ফুল থাকিব, নহ'লে শুকান জেগাততো নাপাওঁ। এতিয়া খৰালি দিনত সৰস্বতী পূজা পতা হয়, পদুম ফুল পাবলেই নাই। ভেট ফুলে কাম চলিবনে নাই? জানো পাই, এতিয়া ভেট ফুলো দেখা নাই, পদুম ফুলো দেখা নাই। ঐ মোৰ মনত পৰিছে, এজেগাত মই পদুম ফুল দেখিছিলোঁ আজি কেইদিনমানৰ আগত। ক'ত দেখিছিলি? মিছাকে নকবি আকৌ। কচম দেখিছিলোঁ। ক'ত? সেইদিনাখন মাৰ লগত মই মন্দিৰলৈ যাওঁতে তাতে ডাঙৰ বিল এখন আছিলে ৰাস্তাতে, সেই তাতে দেখিছিলোঁ। ক'ত আছে বিলখন? ক'ত আছে? ক'ত আছে মানে জেগাডোখৰ নামটো পাহৰি গ'লো নহয় মই, কিন্তু বেটেৰীত উঠি পেলাই গৈছিলোঁ মাৰ লগত। অলপ দূৰ আছে তাৰমানে? অলপ দূৰ আছে। বেটেৰীখনক কৰিলে লৈ যাব, বেটেৰীখনেও দেখিছিলে, কৈছিলে ইমান ধুনীয়া লাগিছে বুলি। ব'ল তেন্তে, ব'ল। চলো। Oh my God! চা ইমান ধুনীয়া লাগিছে, ইমানখিনি পদুম ফুল। তাকেইতো চালে চাই থাকিবলৈ মন গৈছে। মোবাইল এটা থকা হ'লে এতিয়া ফটোকে মাৰিলোহেঁতেন, ৰিলকে বনালোহেঁতেন। মোৰ মুখৰ মাতেই বন্ধ হৈ গৈছে, কি ক'ম, মানে ক'বলৈ ভাষা নাই। এতিয়া পিছে কেনেকে আনিম পদুম ফুল? সেই চাই ওচৰতে আছে, হাত বাই আনিলেই হ'ল। গুলপীয়া পাহকে ল। তহঁতি কি কৰিছ ইয়াত? আংকুল, আমি পদুম ফুল নিবলৈ আহিছোঁ সৰস্বতী পূজাৰ কাৰণে। কিহৰ আংকুল চাংকুল এইবিলাক মই ভাল নাপাওঁ দেই। অসমীয়াত কবি ক'লে, বৰ্তা নহ'লে খুৰা। আংকুল ফাংকুল এইবোৰ মই ভাল নাপাওঁ। আৰু কিহৰ তহঁতি ইয়াত ফুল ছিঙিবলৈ আহিছ? কাকো নুশুনা নেমেলাকে, জানানে কিমান দ পুখুৰীটো? কোনোবা এটা পৰিবলৈ হ'লে উঠিব নোৱাৰিবি আৰু, কক বকাই মৰিবি। ডাঙৰ মানুহ এটাও নাই লগত। ক'ৰ পৰা আহিছ তহঁতি? নহয় মানে খুৰা, আমাৰ স্কুলত সৰস্বতী পূজা পাতিছে যে, সেইকাৰণে পদুম ফুল লাগিছিলে মানে দেৱী মাক অৰ্পণ কৰিবলৈ। সেইকাৰণেহে আমি বিচাৰি আহি ইয়াত পালোহি। ডাঙৰ মানুহ এটা লৈ আহিব নোৱাৰা, পুখুৰীৰ পৰা এনেকৈ নিবলৈ আহিছ। কোন স্কুলত তহঁতি? প্ৰধান শিক্ষকৰ নামটো ক। ছাৰকনো এইবিলাকত কেলে মাজত ভৰাব লাগে? নহয়, তহঁতি ইয়াত কিবা এটা হ'লে কাইলৈ বদনাম হ'ব নহয়, তেখেতো ফচিব, গম পাইছ নাই তহঁতি? একদম পাহলে উঠ, হেলুৱাই ধৰি আছে, পিছল খাই পৰিবি। নপৰো খুৰা। তহঁতি উঠিবি নে পাৰলে? মই ছিঙি দিম ফুল, তহঁতি পাৰলে উঠ। ইয়াত সোমাবলৈ হ'লে কোনেও সাঁতুৰি বচাব নোৱাৰে, বুজিছ? বহুত দ, পানী চেঁচা। আৰু কি কয়, ৰেকৰ্ড আছে, ইয়াত পৰিলে মানুহ উঠিব নোৱাৰে।
দেখিছনে নাও বান্ধি থোৱা আছে এই পাৰ পৰা সিপাৰলৈ যাবলৈ তহঁতি আকৌ ধেমালি কৰিবলৈ আহিছ উঠিলো আমি পাৰত উঠি দিছো আপুনিয়ে ছিঙি দিয়কচোন থেংক ইউ তহঁতি খালি গোটেই ল'ৰা ছোৱালীখনক আৰু চবকে ইনফৰ্মেশ্যনটো নিদিবি নহ'লে চবেই আহি ইয়াৰ পৰা ফুল নিনি শেষ কৰিব সৰস্বতী পূজা বুলি দিছোঁ এপাহ ময়ে আনি ইয়াত প্ৰথম পদুম ফুলৰ হেৰিটো কৰিছিলোঁ পুখুৰীত আনি পেলাই হেৰি শিপাডাল এৰি দিছিলোঁ এজোপা তাৰপৰা ঢেৰ হ'ল মানুহবোৰে য'তোপা আহি নি থাকে ধ্বংস কৰে ছিঙি নি পেলাই চকাটো খাব পাৰি যেনিবা শুকান হ'লে তেতিয়া দিওঁ নিনি শেষ কৰি দিব নহয় চবকে নকবি দেই হ'ব খুৰা আমি নকওঁ আমাৰ স্কুললৈ যাব দেই আমাৰ সৰস্বতী পূজা আমি ধুনীয়াকৈ পাতিছোঁ পায়স খুৱাম প্ৰসাদ খুৱাম আমাৰ মায়ে চাহো খুৱাব শৰাইও দিছে যাব দেই এপাক কোনখন স্কুল তহঁতৰ প্ৰাথমিক বিদ্যালয়খন আকৌ এই বগৰীতলেদি গৈ পেলাই যে পাইগৈ ৰাইট টাৰ্ণিংটো লৈ অঁ কাকতি স্কুলত বুজিলোঁ যাম বাৰু দে তহঁতি যাহঁত এতিয়া এইখিনিত ট্ৰিং টালাং কৰি নাথাক ধন্যবাদ খুৰা আমি আহিছোঁ ঐ এই পাহিতে আমাৰ ঘৰতে থৈ দিওঁগৈ বুজিছ এই ফ্ৰিজতে থৈ দিম কাইলৈ সৰস্বতী পূজালৈ লৈ যাম ঐ ফ্ৰিজত নভৰাবি এনেই থৈ দিলেই হ'ল এতিয়া ঠাণ্ডা দিন একো নহয় ফ্ৰিজত থ'লে ক'লা পৰি যাব উলিওৱাৰ পিছত অঁ হয় নেকি চেটাক ইণ্ডিয়া লিমিটেড হ'বলৈ গৈ আছিলে বচাই দিলে দেই আকৌ এবাৰ ধন্যবাদ এই মকৰা জালবোৰ আঁতৰাই আমনি লাগিছে আৰু এই আঁতৰ আকৌ পিজি নাই গাঠে এনেকুৱা লেতেৰা হৈছে মামনি মকৰা জাল আঁতৰাইছা যদি এইবোৰ বিচনা চিচনা চাদৰবোৰ আঁতৰাই নোলোৱা কেলে ঢাকি নোলোৱা কেলে গোটেইখন হেৰি কৰিছা একো নহয় মই হেৰি যাই দিম নহয় কোবাই দিম হৈ যাব আপুনি যে প্ৰত্যেকটো কামতে আহি মাথা মাৰি থাকেহি সহায় অকণ কৰিতো নিদিয়ে মই চাপচুটি মানুহ কি যোৱা দি উঠি পেলাই এইবোৰ আঁতৰাব লগা হৈছে মকা জাল ওখ পখা মানুহটো বোলে দেওবাৰ দিনা চাফা কৰি দিওঁ তেতিয়া এইখিনি নহ'লেহেঁতেনে মই কৰিব লগাই নহ'লহেঁতেন আই ঈশ্বৰ এতিয়া মোৰ গাঠে দুখ হ'লগে হ'ব এতিয়া মোৰ কামত মাথা মাৰিবলৈ আহিলে যেতিয়া মোক সহায় এটাকে কৰি দিয়ক কি ভিডিঅ' এটা কৰি দিয়কচোন মই মকা জাল আঁতৰাই থকা বহুত দিন হ'ল ইউটিউবত ভ্লগেই দিব পৰা নাই সময়ৰ অভাৱত কেমেৰা ষ্টেণ্ডালো ভাগি থাকিলে অকণ ভিডিঅ' কৰি দিয়কচোন ये क्या दिन देखने को पड़ रहा है मेरे को উলিয়াওক আপোনাৰ মোবাইলটোতে কৰি দিয়ক মোলৈ পঠিয়াই দিব আৰম্ভ কৰক ओके स्टार्ट গাইজ দেখিছেনে বাৰু মকৰা জালবোৰ ইমান বান্ধে নহয় আপোনালোকৰ ঘৰত বান্ধেনে নাবান্ধে বাৰু ক'বচোন দেই মোৰ মানে ইমানেই মকৰা জাল বান্ধে এনেই চাপজুটি মানুহ বৰ দিগদাৰ হয় আৰু বোলে এয়া চোৱা কি পালো পদুম ফুল ক'ত পালি ओए ক'ত পালি বিলৰ পৰা আনিলো আমি তিনিটাই মই হনী সিং আৰু পেন্দুৱা বিললৈ গলি তাই ঐ তই বিললৈ অকলে অকলে কিয় গলি তোক কিমান ক'ব লাগে পানী থকা জেগালৈ নাযাবি বুলি সাঁতুৰিবও নাজান শিকিম নহয় মই সাঁতুৰিবলৈ শিকিম এইবাৰ বাৰিষা আহিলে মই বিলত নমা নাই ওচৰৰ সেই খুৰা এজনে ছিঙি দিলে সৰস্বতী পূজাৰ কাৰণে বিচাৰি আনিছো এনেকৈ নোকোৱা নেমেলাকে দূৰলৈ নাযাবি আকৌ মনুকণ কেতিয়াবা ঘটনা ঘটিব দেখিবি আকৌ আহিলো নহয় এতিয়া গালি নাপাৰিবা যা পানী জাৰ এটাত এইটো ফুলপাহ ঠাৰিডাল ডুবাই পেলাই থৈ দিবি কাইলৈ ৰাতিপুৱা লৈ যাবি সৰস্বতী পূজালৈ গুড আইডিয়া মই ভবাই নাছিলো আৰু শুন নিজৰ পঢ়া টেবুলখন ধুনীয়াকৈ চাফা চিকুণ কৰ কি কয় কিতাপ ফলিবোৰ ধুনীয়াকৈ জাপ অকণমান নিজৰ টেবুলখনত পূজা অৰ্চনা কৰি পেলাই যাবি আকৌ কাইলৈ ৰাতিপুৱা মইতো পিছে পিছে গৈ থাকিম ঘৰ দুৱাৰ চাফা কৰি মেলি সহায় বস্তু কেতিয়াবা ৰাতিপুৱা দেউতাই দি আহিবগৈ স্কুলত হ'ব মা চুনুকণকো কৈ দিবি তাইক নকলেও হ'ব পৰহি মানৰ পৰা চাফা কৰিয়ে আছে সৰস্বতী পূজা বুলি তাইক নকলেও হয় বাৰু কথাবোৰ তইহে নুশুন কথা ক'লে এয়া আমাৰ পণ্ডিতজী দেই তোমালোকৰ সৰস্বতী পূজাভাগ তেওঁৱে সম্পন্ন কৰিব তোমালোকে সকলোৱে চাকি বন্তি জ্বলাবা তেওঁৰ লগত সহযোগিতা কৰিবা আৰু ছাত্ৰ ছাত্ৰীসকল আহিবলৈ আছেই বাৰু আমাৰ মা আহিব ছাৰ চাহ খুৱাবলৈ শৰাই বস্তু ৰাতিপুৱা দি থৈ গ'লোহি অঁ মই গম পালোঁ ঐ তহঁতি ল'ৰাকেইটাই ধুতি চোলা পিন্ধি নাহিলি কেলে ছোৱালীকেইজনী দেখিছা নে কি ধুনীয়া হৈ আহিছে ছাৰ ভাবিছিলোঁ কিন্তু দেউতাৰ ধুতিখন বহুত ডাঙৰ মিলাবলৈ দিগদাৰ হৈ যায় বিহু মৰা ধুতিখনো বিচাৰি নাপালে মায়ে বিচাৰিছিলে হ'ব আৰু দে তেন্তে